সাচুমা নামিও বহু যুগরে নাচো এন্ধাৰু নিজান গান তোমার হতে নিজান গান সকুতে তোমার সপোনা তৰি দেহ প্ৰতি পুৱা তোমাকে বহু যুগরে নাচো বুজিছানে জনৰ হিয়াৰ আপোন কত সহস্ৰজনৰ আজি জুবিন গাৰ্গৰ মৃত্যু হোৱা এমাহ পূৰ্ণ হ'ল। বিহপুৰীয়াত আজি নৱ অসমীয়া আমি এমহীয়া আদ্য শ্ৰাদ্ধ উদযাপন কৰিলোঁ। তেখেতক অমৰত্ব প্ৰদানৰ স্বাৰ্থত, তেখেতৰ ন্যায়ৰ স্বাৰ্থত আমি বিহপুৰীয়াবাসী একত্ৰিত হ'লোঁ, সুঁৱৰিলোঁ গীতেৰে, মাতেৰে, কথাৰে। সৰ্বশেষত আপোনাসবে অৱগত হ'ল আমি এটা মুণ্ডন কাৰ্যসূচীও লৈছিলোঁ। আমি দুজন ব্যক্তি, ডক্টৰ মৃন্ময় হাজৰিকা আৰু মই অসীমজ্যোতি ফুকন। আচলতে এয়া কোনো প্ৰতিবাদ নহয় বা কোনো বিৰোধিতা নহয়। কোনোবাই হয়তো ক'ব বিচাৰিব এয়া বিপ্লৱ, আচলতে বিপ্লৱো নহয়। আমি আজিৰ দিনটোৰ পৰা জুবিনদাৰ যি আদৰ্শ, তেখেতৰ যি মহানতা, সেইখিনিক প্ৰচাৰ আৰু প্ৰসাৰৰ এক ব্যৱস্থা হাতত লৈছোঁ। আপোনাৰ সবে গম পাইছে, আজিৰ দিনটোৰ পৰা আমি ঘোষণা কৰিছোঁ প্ৰতি মাহে 13জনকৈ ফুটবল খেলুৱৈক, 14 বছৰৰ অনুৰ্ধ ফুটবল খেলুৱৈক আমি এক জলপানীৰ 1500 টকাকৈ জলপানীৰ এক ব্যৱস্থা কৰিছোঁ। তাৰ বাবে আমি জিলা ক্ৰীড়া সন্থা, বিহপুৰীয়া ক্ৰীড়া সন্থা তেখেতসকলৰ লগত আমি যোগাযোগ কৰিছোঁ।